নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আনক্লিক লাইফৰ অত্যধিক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে আনক্লিক লাইফ ইউটিউব চেনেল গতিকে যিকেইটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আমি সকলোবোৰ ডিছকাছ কৰি আছোঁ গেট 4 অ'কে আৰু আপোনালোকে গেট 3 কাৰণেও চাব পাৰে চ' কুৱেশ্যনকেইটা আলোচনা কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ যদি আপোনালোকে আমাৰ চেনেল আজি প্ৰথম বা নতুন আহিছে চেনেলটো তেতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো আজি ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকে চাই লওক অকণমান পঢ়ি কেনে এনচাৰ দি দিবলৈ ট্ৰাই কৰিব প্ৰথম কুৱেশ্যনটো হৈছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া and the government of Assam recently signed a tripartite agreement with which tribal group? শেহতীয়াকৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কোন জনজাতীয় গোটৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত যদি আহি যায় তেনেহ'লে আপোনালোকে কনফিউজ হ'ব নালাগে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব এনচাৰ দিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনাৰ প্ৰেক্টিছ হৈ যাব মনত ৰাখিব শেহতীয়াকৈ বড়ো অ'কে বড়ো মনত ৰাখিব শেহতীয়াকৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বড়ো জনজাতীয় গোটৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে কাৰ লগত বড়োসকলৰ লগত গতিকে অপশ্যন এ আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱেন বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন আছাম অসমত কেতিয়া বৈশাগু উৎসৱ পালন কৰা হয় অসমত কেতিয়া বৈশাগু উৎসৱ পালন কৰা হয় কোন মাহৰ ভিতৰত কোনোবাই ক'ব পাৰিবনে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অসমত এপ্ৰিলৰ মাজভাগত বৈশাগু উৎসৱ পালন কৰা হয় মনত ৰাখিব এপ্ৰিলৰ মাজভাগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দুটা কুৱেশ্যন মই দিয়া নাই চ' নেক্সট কুৱেশ্যনটোলৈ আহিছে ৱৰ্ল্ড এইডছ ডে ইজ চেলিব্ৰেটেড অন বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয় আমাৰ বিশ্ব এইডছ দিৱস আমাৰ ভাৰতত কেতিয়া উদযাপন কৰা হয় বিশ্ব এইডছ দিৱস কাৰেক্ট এনচাৰ হৈছে বিশ্ব এইডছ দিৱস ডিচেম্বৰ 1 তাৰিখে পালন কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন মাঘ বিহু ইজ চেলিব্ৰেটেড ইন আছাম অসমত মাঘ বিহু কেতিয়া পালন কৰা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসমত মাঘ বিহু আমি কেতিয়া পালন কৰোঁ ইয়েছ সকলোৱে জানে আমি জানুৱাৰীৰ মাজভাগত মাঘ বিহু পালন কৰোঁ হয়নে গতিকে মনত ৰাখিব জানুৱাৰীৰ মাজভাগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং এথলিটছ হেজ ৱন দ্য হাইষ্ট নাম্বাৰ অফ ইণ্ডিভিজুৱেল গ'ল্ড মেডেলছ এট দ্য অলিম্পিক্স তলৰ কোনজন খেলুৱৈয়ে অলিম্পিকত সৰ্বাধিক ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে মিটচেল ফিলিপছে কোনে মাইকেল ফিলিপছে মিটচেল বুলি কৈছোঁ মাইকেল ফিলিপছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুৰট ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ কোনখন নদীৰ পাৰত চুৰাট অৱস্থিত চুৰাট কোনখন নদীৰ পাৰত আছে এনচাৰটো কমেণ্ট কৰিবলৈ ট্ৰাই কৰিব আৰু পৰীক্ষাত অহা কুৱেশ্যন হয় গতিকে লোক বন্ধুকো শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টো আপোনালোকে আৰু যদি আপোনালোক পিডিএফবোৰ প্ৰয়োজন হয় সকলোবোৰ পিডিএফ তেনেহ'লে আপোনালোকে জানে আমাৰ নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে টাপি মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কৰম পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ ভিতৰত কোনটো জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে মনত ৰাখিবলৈ কথা চাহ জনগোষ্ঠীসকলে কৰম পূজা পালন কৰে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু চেণ্ড জেল ডিউৰিং ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনৰ সময়ত জেললৈ পঠোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল যি প্ৰথম জেললৈ গৈছিল কাৰেক্ট এনচাৰটো হৈছে গুণেশ্বৰী দেৱী মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেৰ ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ছেট আপ দ্য ফাৰ্ষ্ট টি ষ্টেট ইন ইণ্ডিয়া ইন 1837 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰিছিল যোৰহাট চাবুৱা তেজপুৰ ডিব্ৰুগড় কাৰেক্ট এনচাৰটো হৈছে চাবুৱাত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট আছামিজ চেয়াৰপাৰ্চন অফ দ্য অস্কাৰ চিলেকশ্যন কমিটি ইন ইণ্ডিয়া হুইচ চিলেক্ট ইণ্ডিয়াছ অফিচিয়েল এণ্ট্ৰি
in the foreign film category was বিদেশী চলচ্চিত্ৰ শিতানত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ বাছনি কৰা ভাৰতৰ অস্কাৰ বাছনি সমিতিৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন আছিল Correct answer হৈছে ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া ওকে নেক্সট কোৱেশ্চনটো লৈছো হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল Correct answer হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি নেক্সট কোৱেশ্চন হু ৱাজ দ্য হেড অফ দ্য হাই লেভেল কমিটি টু ৰিভিউ দ্য ইমপ্লিমেণ্টেশ্যন অফ ক্লাছ 6 অফ আছাম একৰ্ড অফ 1985 1985 চনৰ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে উচ্চস্তৰীয় সমিতিৰ মুৰব্বী কোন আছিল Correct answer হৈছে MP বেজবৰুৱা মনত ৰাখিব MP বেজবৰুৱা আছিল মুখ্য নেক্সট কোৱেশ্চনটো লৈছো A one-horned rhinoceros calf was recently born at which of the following national parks in Assam? অসমৰ তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ শিংযুক্ত গড়ৰ পোৱালি জন্ম হৈছিল এশিঙীয়া শিংযুক্ত গড়ৰ পোৱালি কওকচোন Correct answerটো কি হ'ব কোৱেশ্চনটো যদি নাজানে ভালকৈ চাই ল'ব Correct answerটো হৈছে মানস নেশ্যনেল পাৰ্ক ওকে মানস নেশ্যনেল পাৰ্ক কাজিৰঙাতো গড় পোৱা যায় কিন্তু এবাৰ মানস নেশ্যনেল পাৰ্কতো পোৱা গৈছে নেক্সট কোৱেশ্চনটো লাইছো হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি হেভ টু পাৰ্টি সিস্টেম তলৰ কোনখন দেশত দুটা দলৰ ব্যৱস্থা আছে কোৱেশ্চনটো একবাৰ কৈছো হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি হেভ টু পাৰ্টি সিস্টেম তলৰ কোনখন দেশত দুটা দলৰ ব্যৱস্থা আছে দল দুটা আছে Correct answerটো হৈছে আমেৰিকা মনত ৰাখিব আমেৰিকা দ্বিদলীয় ব্যৱস্থা আছে নেক্সট কোৱেশ্চনটো লাইছো হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আপোনালোকে গেট 4 দেখা পাব গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেনেহ'লে আমাৰ আনক্লিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ওকে তো কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় Correct answerটো কি হ'ব ইউৰেনাছ মাৰ্কিউৰি জুপিটাৰ মাৰ্চ Correct answer কি হ'ব Yes, correct answer হৈছে ইউৰেনাছৰ গ্ৰহটোক সেউজীয়া গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো বিয়া আৰু বিকয়া সুকনানি আৰু মাৰুপালি গোৱা এণ্ড ৰামায়ণী দিছ আৰ 3 টাইপছ অফ হুইচ অল্ডেষ্ট আৰ্ট ফ্ৰম আছাম বিয়া বা বিকয়া সুকনানি বা আম্ৰপালি গোৱা আৰু ৰামায়ণী এই তিনি প্ৰকাৰ অসমৰ কোনবোৰ পুৰণি শিল্প কিহৰ পুৰণি শিল্প Correct answer হৈছে ওজাপালি ওকে ওজাপালি অপচন এ ৰাইট আনসার নেক্সট কোৱেশ্চনটো লাইছো নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ সাইট বাই ইউনেস্কো ইন 1985 1985 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আছিল ইয়াৰ Correct answer হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ওকে নেক্সট কোৱেশ্চনটো লাইছো দ্য অভিৰুচি স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড অন অভিৰুচি দিৱস কোন তাৰিখে পালন কৰা হয় এটো কিন্তু সকলোৱে জানো আমি অভিৰুচি দিৱস কোন তাৰিখে পালন কৰা হয় মনত ৰাখিব অভিৰুচি দিৱস সেপ্টেম্বৰৰ 3 তাৰিখে পালন কৰা হয় 3 সেপ্টেম্বৰত ওকে নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ডিস্ট্ৰিক্ট জোনবিল মেলা ইজ অৰ্গানাইজড এভৰি ইয়াৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা আয়োজন কৰা হয় আমি সকলোৱে জানো হয়নে জোনবিল মেলা কোনখন ডিস্ট্ৰিক্টত আয়োজন কৰা হয় প্ৰতি বছৰে ইয়াৰ Correct answer হৈছে মৰিগাঁও জোনবিল মেলা হয় সো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো ভোগেশ্বৰ বৰুৱা won gold medal at 1966 Bangkok Asian Games for which sport ভোগেশ্বৰ বৰুৱাই 1966 চনত বেংককত এছিয়ান গেমছত কোনটো খেলৰ বাবে সোণৰ পদক লাভ কৰিছিল ভোগেশ্বৰ বৰুৱা কি খেলৰ লগত জড়িত হৈছিল এটো কোৱেশ্চন বহুতে নাজানে ভোগেশ্বৰ বৰুৱা কি খেলৰ লগত জড়িত হৈছিল Correct answer হৈছে ৰেস তেখেত ৰেস খেলৰ লগত জড়িত হৈছিল নেক্সট কোৱেশ্চন হুইচ ডিপাৰ্টমেণ্ট অফ আসাম অৰ্গানাইজ দ্য আসাম টি ফেষ্টিভেল অসমৰ কোনটো বিভাগে অসম চাহ মহোৎসৱ আয়োজন কৰে
কাৰেক্ট এনচাৰটো হৈছে অসমৰ টুৰিজিম ডিপাৰ্টমেণ্টে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট ছ'চিয়েলিষ্ট পাৰ্টি ইন ইণ্ডিয়া এষ্টাব্লিছ ভাৰতৰ প্ৰথমটো সমাজবাদী পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা হৈছিল কুৱেশ্যনটো আগৰ পৰা কৈছোঁ দ্য ফাৰ্ষ্ট ছ'চিয়েলিষ্ট পাৰ্টি ইন ইণ্ডিয়া এষ্টাব্লিছ ভাৰতৰ প্ৰথমটো সমাজবাদী পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1934 ভাৰতৰ প্ৰথমটো সমাজবাদী পাৰ্টি 1934 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন টাইবেট ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ন'ন এজ তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় কাৰেক্ট এনচাৰ হৈছে তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো বুলি জনা যায় চাংপো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাই গেট 4 দেখা পাব পাৰে চ' আপোনালোকে যদি চেনেলটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম